আমি প্ৰথমতে ND24ৰ সমূহ দৰ্শকলৈ আৰু ND24ৰ জৰিয়তে আমাৰ ৰাঙাপাৰা সমষ্টিবাসীৰ লগতে সমূহ অসমবাসীক ৰঙৰ উৎসৱ ফাকুৱা আৰু দৌল উৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আপুনি দেখিছে এইদৰে আমাৰ ৰাঙাপাৰা অঞ্চলৰ বৃহত্তৰ ৰাঙাপাৰা অঞ্চলৰ ৰাইজে আজি উলহ মালহেৰে ফাকুৱা উৎসৱ পালন কৰিছে আৰু ইয়াতে আমিও চামিল হৈছোঁ। অতি আনন্দৰ এটা পৰিৱেশ আৰু মই দেখিছোঁ যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে এটা আহ্বান কৰিছিলে যে আমি থলুৱা নিৰ্মিত ফাকুৱা ব্যৱহাৰ কৰিব লাগে। গতিকে মই ইয়াতে দেখিছোঁ যে অধিকাংশই এইদৰে থলুৱা নিৰ্মিত ফাকুৱাৰ ব্যৱহাৰ কৰিছে আৰু এটা ছেফ ফাকুৱা, হেপী ফাকুৱা সকলোৱে উদযাপন কৰি আহিছে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।